ধন্যবাদ। মোৰ খুবেই ভাল লাগিছে আপোনালোকে ইয়ালৈ অহাৰ কাৰণে আৰু আমাৰ যি প্ৰচেষ্টা তাক আপোনালোকে সুধিছে ইয়াত আহি 1 তাৰিখৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হ'ব আৰু প্ৰত্যেক বছৰে আমি দেখিবলৈ পাওঁ যে প্ৰায় 4 লাখ পৰ্যটক কাজিৰঙালৈ আহে আৰু প্ৰত্যেক বছৰে এই সংখ্যা বাঢ়ি গৈ আছে যিটো পৰ্যটন উদ্যোগটোৰ বাবে পৰ্যটন উদ্যোগীসকলৰ বাবে আৰু সামগ্ৰিকভাৱে গোটেই কাজিৰঙাখনৰ বাবে এটা ভাল খবৰ যে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হ'ল যাতে কাজিৰঙালৈ অহা পৰ্যটকসকলে আৰু কিছু সময় কাজিৰঙাত কটাই যাব পাৰে, তেওঁলোকে এৰাতি বা দুৰাতি থকাৰ পৰিৱৰ্তে যাতে 3 ৰাতি 4 ৰাতি থাকিব পাৰে আৰু সেই তেওঁলোকৰ যদি থকাৰ সময়খিনি আমি বৃদ্ধি কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত যিসকল ব্যৱসায়ী বা যিসকলে সংস্থাপন লাভ কৰিছে তেওঁলোকে লাভান্বিত হোৱাৰ লগে লগে আমাৰ গ্ৰামাঞ্চলৰ যিসকল লোক সেই লোকসকলো লাভান্বিত হ'ব পাৰিব আৰু সেই উদ্দেশ্যৰে আমি ইয়াতে এটা পৰ্যটকৰ বাবে কাজিৰঙাৰ গেলেকী মেকিৰ গাঁৱত বৰশী বোৱাৰ এটা সুবিধা কৰি দিছোঁ যাতে পৰ্যটকসকলে খুব এটা নিৰিবিলি পৰিৱেশত আহি এটা ডাঙৰ আমাৰ ইয়াতে ফিচাৰী এটা আছে প্ৰায় 3.5 বিঘাৰ তো এই ফিচাৰীটোৰ পাৰত তেওঁলোকে বৰশী বাব পাৰিব আৰু আমি এটা বস্তু সদায় এটা ৰাখিম যাতে ইয়াতে আমি বহুত বেছি পৰ্যটকৰ সমাগম হৈ খুব হৈ হাল্লা হোৱাটো নিবিচাৰোঁ। আমাৰ কথাটো হ'ল সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নিৰিবিলি পৰিৱেশত এটাত আহি যাতে পৰ্যটক এজনে 2 ঘণ্টা 4 ঘণ্টা বা দিনটোৰ কাৰণে ইয়াত সময় কটাব পাৰে তাৰ এটা উদ্দেশ্য আগত ৰাখি আমি এই বৰশী বোৱাৰ সুবিধা আৰম্ভ কৰিম। আমাৰ এটা ৱেবছাইট আছে aghun.com বুলি, তাতে আচলতে আমি গ্ৰাম্য পৰ্যটনৰ গেলেকী মেকিৰ গাঁৱৰ এই যিটো গ্ৰাম্য পৰ্যটনৰ আমি কামখিনি কৰি আছোঁ আমি আঘোণ বুলি এটা প্ৰজেক্টৰ আণ্ডাৰত কৰি আছোঁ। তো চেৰেনিটি পুখুৰীৰ পাৰত আমি জুলাই মাহৰ শেষত এটা বৰশী বোৱা প্ৰতিযোগিতা পাতিছিলোঁ। যথেষ্ট গৰম আছিল সেইদিনা, তথাপিও আমি যথেষ্ট বহুখিনি প্ৰতিযোগী অংশগ্ৰহণকাৰী সঁহাৰি লাভ কৰিছিলোঁ। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় তেনেকুৱা বিভিন্ন অঞ্চলৰ পৰা বৰশী বাবলৈ মানুহ আহিছিল আৰু তাৰ পিছতো আমি প্ৰায় দৈনিক নহ'লেও সপ্তাহত অন্ততঃ শুকুৰ শনি দেওবাৰে আমাৰ ইয়ালৈ পৰ্যটক বৰশী বাবলৈ যিসকল বৰশী বাবলৈ ভাল পায় তেওঁলোক আহি পিনে তেওঁলোকে দিনটো সময় কটাই ইয়াতে আহাৰ গ্ৰহণ কৰে আৰু আমাৰ ৱেবছাইটত এটা মোবাইল নম্বৰ দিয়া আছে, আমাৰ ফেচবুক পেজ আছে আঘোণৰ, তো তাতে আমাৰ গোটেই নম্বৰ দিয়া আছে আৰু আমি তাতে তেওঁলোকে আগতীয়াকৈ বুকিং কৰি ইয়াত দিনটোৰ বাবে বা 3-4 ঘণ্টাৰ কাৰণে যিমান সময় বিচাৰে তেওঁলোকে আহি ইয়াত বৰশী বাব পাৰে। হয়, আমাৰ উদ্দেশ্যটো হ'ল যিকোনো প্ৰকাৰে পৰ্যটকক আকৰ্ষিত কৰা আৰু নিশ্চিতভাৱে ইয়ালৈ পৰ্যটকসকল আমি যদি দেখিবলৈ পাওঁ যে বিদেশী পৰ্যটকসকলে সাধাৰণতে আমাৰ ভাৰতীয় পৰ্যটকসকলে কোনোবা এটা ডেষ্টিনেশ্যনত গৈ বেছি সময় কটাব বিচাৰে এটা ঠাইতে, তেওঁলোকে খুব সঘনাই এটা ঠাইৰ পৰা আনটো ঠাইলৈ এৰাতি দুৰাতিকৈ ঘূৰি ফুৰাৰ পৰিৱৰ্তে তেওঁলোকে এটা ঠাইত বেছি দীঘলীয়া সময় থাকিব বিচাৰে। তো গতিকে সেই পৰ্যটকসকলকো যাতে আমি এটা আমেজ দিব পাৰোঁ, আমাৰ গাঁৱলীয়া পৰিৱেশৰ আমেজ দিব পাৰোঁ, ইয়াতে ধৰি লওক তেওঁলোকে বৰশী বোৱাৰ লগতে আমি যাতে আমাৰ পৰম্পৰাগতভাৱে মাছ পুৰি খোৱা বা যি আমাৰ টেঙা পৰম্পৰাগত যিবোৰ আমাৰ মাছৰ আঞ্জা আছে সেইবোৰো যাতে তেওঁলোকক আমি আমেজ দিব পাৰোঁ আৰু তেওঁলোকে যাতে নিজে বনায়ো খাব পাৰে। পৰ্যটক এজনে আহি ইয়াত বৰশী বাই যদি তেওঁলোকে নিজে বনায়ো খাব বিচাৰে তাৰ বাবে আমি ইয়াতে সুবিধা কৰি দিছোঁ। তেওঁলোকে মুঠৰ ওপৰত এটা দিন তেওঁলোকে সম্পূৰ্ণভাৱে চেৰেনিটি পুখুৰীৰ পাৰত কটাব পাৰিব মাছ আৰু প্ৰকৃতিৰ মাজত। আচলতে ইয়াতে আহি আপুনি নিজৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক বাদ দি যদি আমি সামগ্ৰিকভাৱে কাজিৰঙাখন চাওঁ তাৰ সৌন্দৰ্যটো বহুত বেছি। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াতে কলা কৃষ্টি সংস্কৃতিৰ যিটো বৈচিত্ৰতা আছে সেই বৈচিত্ৰতাটো ক'বলৈ গ'লে অসমৰ আন বহু ঠাইত দেখিবলৈ পোৱা নাযায়। ইয়াত যিমান জনগোষ্ঠী আছে, জাতি জনজাতি আছে, যি সামগ্ৰিকভাৱে সমিলমিল ঘটিছে, তো সেইটো এটা বেলেগ এটা পৰিৱেশ আৰু ইয়াত আহি আমাৰ সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশ তেওঁলোকে নিজৰ মাজত একাত্ম হ'ব পাৰিব, পৰিয়ালৰ লগতো সময় কটাব পাৰিব আৰু বৰশী বোৱাৰ লগতে আমাৰ ইয়াতে ট্ৰেকিঙৰ সুবিধা আছে, আমি চাইক্লিঙৰ সুবিধা কৰিছোঁ, চৰাই চোৱাৰ সুবিধা কৰি দি আছোঁ আৰু যিবোৰ এক্টিভিটি আমি কৰিছোঁ এইটো গোটেই বছৰজোৰা এক্টিভিটি। আমাৰ উদ্দেশ্যটো হ'ল কাজিৰঙাত যি পৰ্যটন চলি আছে সেয়া সদায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভিত্তিক পৰ্যটন হৈ নাথাকক, সেই পৰ্যটনটো গোটেই বছৰজোৰা পৰ্যটন হওক যাতে সকলোৱে গোটেই বছৰ ধৰি পৰ্যটনৰ পৰা এটা উপাৰ্জন কৰিব পাৰে। তাৰ কাৰণে আমি কমিউনিটিক লৈ আৰু গাঁওবাসীসকলক লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আপোনাক জনাবলৈ পাই মই সুখী হৈছোঁ যে যোৱাবাৰ ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰাৰ সময়তেই আমি ট্ৰেকিংটো আৰম্ভ কৰিছিলোঁ, চাইক্লিং আৰম্ভ কৰিছিলোঁ আৰু এই মাজৰ যিখিনি সময়ছোৱাত আমাৰ এতিয়ালৈকে প্ৰায় 250 পৰ্যটকে ট্ৰেকিঙত অংশগ্ৰহণ কৰিছে আৰু তাৰ মাজত বহুকেইগৰাকী চৰকাৰী অতিথিও আছিল যিসকলে বিভিন্ন কামত কাজিৰঙা অঞ্চললৈ বা গোলাঘাটলৈ আহিছিল। তেওঁলোকেও আহি আমাৰ ইয়াতে ট্ৰেকিঙত অংশগ্ৰহণ কৰিছে, চাইক্লিং কৰিছে, চৰাই চাইছেহি
আৰু জেনেৰেলি আমি দেখিবলৈ পাওঁ যে আমাৰ সদায় এটা আমি কৈ থাকোঁ মাইগ্ৰেটৰী বাৰ্ডছ খুব আহে, পৰিভ্ৰমী চৰাই। ভাল কথা, মানে আমি পৰিভ্ৰমী চৰাইক লৈ পিনে পৰ্যটন কৰি আছোঁ, কিন্তু আমাৰ যিবোৰ চৰাই আছে, ইমান ধুনীয়া ধুনীয়া চৰাই আছে, সেইবোৰতো আমি নিজে ওচৰৰ পৰা দেখা নাই, আমাৰ ল'ৰা ছোৱালীবোৰে দেখা নাই। গতিকে আমি এটা ইয়াতে ব্যৱস্থা কৰি দিছোঁ যাতে গোটেই বছৰ জুৰি এটা চৰাই চোৱাৰ পৰিৱেশ এটা গঢ়ি তোলা হওক ল'ৰা ছোৱালীবোৰৰ মাজত। এতিয়া সেই বিষয়টোক লৈ লাহে লাহে আগ্ৰহ বৃদ্ধি পাইছে। গাঁৱৰ মানুহখিনি কেতিয়াও ভাবাই নাছিল যে তেওঁলোকৰ কঁঠাল গছজোপা চাবলৈ কোনোবা আহিব পাৰে, কলগছজোপা চাবলৈ কোনোবা আহিব পাৰে, আম গছজোপা কোনোবা চাবলৈ আহিব পাৰে, লাজুকী লতাডাল চুবলৈ কোনোবা পৰ্যটক আগ্ৰহী হ'ব পাৰে। সেই কথাবোৰ গাঁৱৰ মানুহে আগতে গমেই পোৱা নাছিল, কাৰণ সদায় দেখি থাকে, গতিকে তাৰ গুৰুত্ব, তাৰ মূল্য আমি কেতিয়াও বুজি পোৱা নাছিলোঁ। কিন্তু এতিয়া লাহে লাহে যেতিয়া দেখিছে যে সেই বস্তুবোৰৰ প্ৰতিও পৰ্যটক, বিশেষকৈ চহৰাঞ্চলত থকা যিসকল পৰ্যটক মেট্ৰপলিটান চিটিত থাকে, সদায় অফিচ ঘৰৰ মাজত আবদ্ধ হৈ থাকে, সেইসকলে এনেকুৱা প্ৰাকৃতিক পৰিৱেশ কেতিয়াও পোৱাই নাই। তেওঁলোকে তেওঁলোকৰ ফল মূলটো ক'ৰ পৰা আহিছে, খাদ্যখিনি ক'ৰ পৰা আহিছে, ধান চাউল ক'ৰ পৰা আহিছে নাজানেই, সেইবোৰ আহি তেওঁলোকে ইয়াৰ পৰা চাব পাৰে। লৈ পাই সুখী হৈছোঁ যে গোটেই দিশটোত আমি যোৱা মাৰ্চ মাহৰ পৰা এতিয়ালৈকে যথেষ্ট ভাল সঁহাৰি পাইছোঁ, আৰু আশা কৰিছোঁ যে আমাৰ যিটো এতিয়া ৰাষ্ট্ৰীয় উদ্যান খোলাৰ লগে লগে সেই সঁহাৰি কিছু বৃদ্ধি পাব, আৰু তাৰ লগে লগে আমাৰ গাঁও অঞ্চলৰ বাসিন্দাসকলো তাৰ পৰা লাভান্বিত হ'ব, আৰু নতুন নতুন ঠাইত আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সাহস কৰিব পাৰিম।